ডেইলি ব্লগ যদি মই বনাবলৈ লওঁ দিনটোৰ ব্যস্ততাখিনি মোৰ এনেকুৱা ধৰণৰ হ'ব। আচলতে যিহেতু বৰষুণ দি আছে এইকেইদিন, চাৰিওফালে বনবোৰ গজি গৈছে, গতিকে অকণমান ৰাতিপুৱাই উঠিয়ে যিখিনি সময় পাওঁ আজৰি কাটিং ক্লাছ অহাৰ আগত এনেকৈ পৰিষ্কাৰ কৰি লোৱা হয়। গোটেইখিনি অকণমান বন হৈছিল, যিখিনি নৰ্মেল আৰু সেইখিনি নিজে চাফ চিকুণ কৰিব পাৰি। আৰু পাতবোৰ চাৰিওফালে পৰি গৈছে ফুলনিখনত, গতিকে পাতবোৰো অকণমান চাফ চিকুণ কৰি দিলোঁ, সাৰি পেলাই জ্বলাই দিয়া হ'ল। ভাবিলোঁ আজি ভিডিঅ'ত সাঁচি ৰাখোঁ গোটেইখিনি কৰ্ম, কাৰণ বহুতে ডেইলি ব্লগ দিয়াৰ কথা কয়। আচলতে ডেইলি ব্লগ বুলি ক'লে বিচনাৰ পৰা ঘৰ সৰা, ঘৰ মচা এইখিনি দিয়াটো মই ইমান এটা পচন্দ নকৰোঁ, কাৰণ সেই কামখিনি প্ৰত্যেকেই কৰে, কোনোবাই ভিডিঅ'ত দেখুৱায় আৰু কোনোবাই নেদেখুৱায়। যিখিনি আমাৰ নিত্য নৈমিত্তিক কাম দৈনন্দিন জীৱনৰ, সেইখিনি দেখুওৱাৰ কিবা এটা প্ৰয়োজন আছে বুলি মই নাভাবোঁ। তাতকৈ অকণমান বাহিৰা যিখিনিৰ পৰা অকণমান হ'লেও অনুপ্ৰাণিত হ'ব পাৰি, সেইখিনি দেখুৱালে হয়তো উপকৃত হ'ব বুলি ভাবি সেইখিনি অকণমান ক্লিপ আপোনালোকৰ মাজত মই ৰাখিছোঁ। সেইটোৱে, আৰু নিজৰ ঘৰৰ কামখিনি নিজে কৰিব লাগে পৰালৈকে, আৰু চাফ চিকুণ হৈ থাকিলে ভাল লাগে মনটো। তাৰপিছত এয়া মোৰ চাদৰৰ দহি বটিবলৈ আধৰুৱা হৈ আছিল, সেইখিনি মই অকণমান জল্দি কৰি দিলোঁ, কাৰণ দিব লাগিব যিহেতুকে। বহুতখিনি অৰ্ডাৰ থাকে, ব্লাউজ চিলোৱা, চাদৰৰ পতি লগোৱা, দহি গোঠা, লগতে কাটিঙৰ ক্লাছ যিহেতু আছে অনলাইন অফলাইন, তাত মই যথেষ্টখিনি সময় দিব লাগে। তথাপিও ভাল লাগে এনেকৈ দহিটো বটিছোঁ। আৰু আগতে মই দিছোঁ দহি বটা, বহুতে সোধে কি সূতা ভাল। বৰ্ণালী পাট সূতাটো ভাল, অকণমান যিহেতু চাইন থাকে, কিন্তু যিখিনি সূতাৰ কাপোৰ হয় বা বোৱা কাপোৰ হয় তাত আপোনালোকে পদ্মিনী কাপোৰেৰেও মানে পদ্মিনী সূতাৰেও পাৰে ধুনীয়াকৈ। আৰু এয়া ব্লাউজটো সৰু ব্লাউজ, সৰু টিকলি এজনীৰ, গতিকে মই ব্লাউজটো চিলালোঁ, মানে চিলাই আধৰুৱা হৈছিল। অকণমান লটকনকেইটা লগাই দিব লাগে, লটকনকেইটা মই লগাই দিলোঁ। লগতে নিজৰ কামখিনি নিজে কৰিব পাৰিলে, ব্লাউজটোৱে হওক মেখেলা চাদৰযোৰে হওক চিলালে বহুতখিনি ৰাহি হৈ যায়, নহয়নে? পইচা পাতি, কাৰণ আজিকালি কাপোৰযোৰ কিনাতকৈ চিলাওঁতে বেছি পইচা পৰি যায়। সেই হেতুকে, আৰু এই কথাটো বুজি বহুতে নিজে শিকিবলৈও লৈছে আৰু নিজে স্বাৱলম্বী হ'বও বিচাৰে। সেই হেতুকে মই যিহেতু অনলাইন কাটিং ক্লাছৰ ব্যৱস্থা কৰিছিলোঁ, এইটো 10 নম্বৰ বেটছ চলি আছে। নতুন বেটছ আকৌ মে'ৰ 10 তাৰিখৰ পৰা আৰম্ভ হ'ব। বহুতে ইতিমধ্যে জইন হৈছে, আৰু যিসকলে সুধি আছিল তেওঁলোকে মোক মেছেজ কৰিব। মই 10 মে'ৰ পৰা আৰম্ভ কৰিম পুনৰ অনলাইন কাটিঙৰ ক্লাছ। যিসকলে বাহিৰত গৈ শিকিব নোৱাৰে বা কোনোবাই চাকৰি সূত্ৰে তেওঁলোকে টাইম দিব নোৱাৰে অফলাইনত, আপোনালোকে অনলাইন শিকিব পাৰিব আৰু নিজৰ ব্লাউজটো চিলাব পাৰিব, লগতে আনকো চিলাই দিব পাৰিব। সেইটো কথা, সেই উদ্দেশ্যৰে আচলতে কাটিঙৰ ক্লাছটো মই আৰম্ভ কৰিছিলোঁ। আৰু মোৰ ভাল লাগে যেতিয়া আপোনালোকে জনায় যে আপোনালোকে পাৰিছে, লগতে উপকৃত হৈছে। এয়া গোটেইখিনি চিলাই ল'লোঁ আৰু এতিয়া পইচা পালোঁ, যিহেতুকে চিলালে প্ৰাপ্যটো পোৱা যায়, কিমান ভাল লাগে। এনেকৈ ৰাতি দিন কষ্ট কৰি যেতিয়া হাতত পইচাকেইটা পৰে, গোটেইখিনি দুখ ভাগৰ নোহোৱা হৈ যায়, আৰু এইটোৰ সন্তুষ্টি সুকীয়া, বহুত বেছি বেলেগ হয়। নিজেহে অনুভৱ কৰিব পাৰি, কৰা সকলে জানে। আৰু তাৰ পিছতে কি হ'ল, মানে মোৰ এইখিনি মাটিৰ মচিব লগা, এইখিনি সদায় মাটিৰে মচিলে মানে অকণমান বৰষুণ চৰষুণ দিলে এৰাই যায়। সেয়া আজি চিমেণ্টেৰে অকণমান মচি দিছোঁ, যিহেতু চিমেণ্টৰ কাম অকণমান কৰি থকা হৈছে। ভাবিলোঁ এইখিনি মচি থৈ দিলে খুব ধুনীয়া হৈ থাকিব, পকীৰ নিচিনা। তেনেকৈ আজিকালি মাটিৰ মচিব লগা ঘৰ নোহোৱাই হ'ল, কিন্তু সৰুতে আছিলে, ভাল লগা আছিল সেইটো অনুভৱ। অকণমান পৰিৱেশটো দেখুৱাই দিছোঁ। তাৰপিছত কেক এটাৰ অৰ্ডাৰ আছিল, কেকৰ অৰ্ডাৰটো খুব সুন্দৰকৈ জল্দি বনাই দিলোঁ। আৰু বিট কৰিব নোৱাৰি, ক্ৰীমটো যদিহে লাইট নাথাকে, কাৰেণ্ট নাথাকিলে তেনেকৈ অকণমান ৰৈ থাকোঁতে দেৰিয়ে হ'ল। আৰু গৰমৰ দিনকেইটা অকণমান দিগদাৰো হৈ যায়, ক্ৰীমটো গলি যায়, তলত আইচ লৈ পেলাই কৰিব লগা হয়। কেক আইচিঙৰ ভিডিঅ' মই দিম বাৰু লাহে ধীৰে। এইটো জল্দি সৰু টিকলি এজনীৰ জন্মদিন আছিলে। এয়া তাৰপিছত আহিল অনলাইন কাটিঙৰ ক্লাছ। টিকলিজনীয়ে মোৰ ভিডিঅ' চাই থাকে। মাকে যেতিয়া শিকিব আহিলে অফলাইন কাটিং ক্লাছ যিহেতু কাটিঙৰ, তেতিয়া কৈছে যে বাগৰাকীৰ ঘৰত যাবা নেকি। তেনেকৈ স্কুলো বন্ধ আছিল, আহিলে, আৰু এনেকৈ হাঁহি ধেমালিৰ মাজেৰে আমি কাটিঙৰ ক্লাছটো আচলতে কৰোঁ। খুব ভাল লাগে, মনটো কিমান এটা ভাল লাগে আচলতে, কাৰণ যিহেতুকে মোৰ মাতৃৰ বয়সৰ বা মোৰ তেনেকৈ যথেষ্টখিনি অভিজ্ঞ মোতকৈ, তেখেতসকলৰ পৰা বহুতখিনি মই শিকিব পাৰোঁ, আয়ত্ব কৰিব পাৰোঁ। যিহেতু মোৰ মাৰ অসুখেই হৈ থাকে, তেওঁৰ লগতো তেনেকৈ ইমান ধৰি লওক এটা কথা বতৰা ইমান পতা নাযায়, মনৰ ভাৱখিনিও ইমান প্ৰকাশ কৰা নহয়। কিন্তু এনেকৈ অফলাইন কাটিঙৰ মাজেৰেও যেতিয়া মনৰ ভাৱখিনি প্ৰকাশ কৰা হয়, মনটো খুব ভাল লাগে। আৰু লগতে এইখিনি অকণমান কৈছোঁৱে, মানে পানী আপোনাৰ
বান খাই যায় কৰবাত দ হৈ আছিল সেইবাবে এইখিনিও মই বোলো দিয়া ওচৰৰে ভাইটি এইখিনি আজি অকণ কৰি দিও দিয়াচোন সমান কৰি তেতিয়া ভাল হ'ব নহলে খেলাই চেলনি বান্ধি যায় যে কিমান পৰিষ্কাৰ কৰিব গতিকে অকমান এনেকৈ এইখিনি কৰিলো এইবোৰ আমাৰ নৰ্মেল সৰু কাম এইবোৰ নিজেও কৰিব পৰা যায় হয়নে আৰু নিজে কৰাৰ মানে মাদকতাটোই বেলেগ কিমান এটা ভাল লাগে মানে মনটো সেইটো কৰা সকলে বুজি পায় এনেকুৱা নহয় যে পইচা দিব নোৱাৰো তাৰ বাবে নিজে কৰিছো তেনেকুৱা কথা নহয় নিজৰ ভাল লাগে বাবে নিজে কৰো এইবোৰ কাম মই এয়া বালিখিনিও অকমান চালি দিছো সৰু চালনী এইখন কাৰণ যিহেতু অকমান কাম ইয়াতে আৰু ডাঙৰ চালনী ব্যৱহাৰ কৰাৰ কোনো কথা নাই এইখিনি কৰিলো আৰু তাৰ পিছতে বৰশী বাই পেলাই ভাইটি এজনে এয়া দেখিছেনে শ'ল মাছ এটা পাইছে মাছটো ৰাখি দিলো যিহেতু আমাৰ মিল্কি আছে মানে কুকুৰ আছে লগতে মেকুৰী আছে সিহঁতে মাছ নহলে খাব টান পায় তাৰপিছত পুনৰ এইখিনি অকমান চাফ চিকুণ কৰিলো এই গোলাপ ফুলডাল দেখিছেনে বহুত পুৰণি আছিল মানে আমাৰ ককা আইতা থকাৰ দিনৰ তাৰ পৰা ডাল আনি লগাইছিলো এই আমৰ পুলিটো কলম দিয়া হয় কিন্তু খুওৱা হলি নাই এতিয়ালৈকে আম কেতিয়াবা লাগে আৰু এনেকৈ পুৰণা কাপোৰৰ অকমান মই পুনৰ এখন মানে দলিচা বনাম বুলি পেলাই এইখিনি কাটি লৈছো তাৰ মাজতে যিখিনি সময় পাওঁ এইবোৰ বহি বহি কৰা কাম ইমান কষ্ট নাথাকে কামটো হৈ যায় আৰু লগতে ৰেষ্ট লোৱাৰ নিচিনাও হৈ যায় গতিকে এইখিনিও অকমান কৰি আছো দলিচাটো বনাবৰ কাৰণে এয়া আপোনালোকেও বনাব পাৰে পেলনীয়া কাপোৰেৰে এনেদৰে দলিচাখিনি বনাব পাৰে তাৰপিছতে কিবা অকমান আনিব দিছিলো মানে মোৰ প্ৰয়োজনীয় বস্তু সেইখিনিও মই আনি দিলে মানে গতিকে সেইখিনি ঠিক কৰি থলো মানে চিলোৱা বস্তুৱে আৰু কাৰণ দোকানখন অকমান দূৰত যিহেতুকে যাব লাগে পতককে কেতিয়াবা প্ৰয়োজন হৈ যায় ইনাৰ কাপোৰ বা পাইপিঙৰ কাপোৰ শেষ হৈ যায় তেনেকে ওচৰৰে ভাইটি বা দেউতাই আনি দিয়ে সেইখিনি অকমান থলো ঠিক কৰি পেলাই যিহেতু কাপোৰটো চিলাই থকা হয় ৰাতিপুৱা উঠিও চিলোৱা হয় ৰাতিও চিলোৱা হয় আৰু টিউচনো থাকে দিয়কচোন এয়া এইখিনি কৰি মেলি পুনৰ বাগানখন অকমান দেখুওৱা হওক এই ফুলবোৰ যে ইমান ধুনীয়াকে ফুলি থাকে মনটো যিমান বেয়া হলেও ফুলনিহঁত সোমালে খুব সুন্দৰ সতেজ হৈ পৰে পজিটিভ হৈ পৰে